ওই এনে হেন কান্দয় আমি ও আহিয়াছিল কইনা হব হাতে মালা লই ও আহিয়াছিল কইনা হব হাতে মালা লই এনে হেন কান্দয় আমি কইতো ও থাপ মারি তিনি কইনাকে টানি লৈ যায় ও থাপ মারি তিনি কইনাকে টানি লৈ যায় বহাকুধে ভীষ্মদেৱে কাকি ৰজা কয় দয়া এনেহেন কান্দয় আমি কৈ আই খুন হেৰ কাকিৰ আজি পৃথিৱীৰ সকলো ৰজাকেই তই স্বয়ম্বৰলৈ নিমন্ত্ৰণ জনালি কিন্তু কুৰুবংশক তই কিয় নিমন্ত্ৰণ নজনালি আৰু ইয়াৰ পৰিণাম ভীষণ হ'ব তই নিশ্চয় জানিবি কোন আছে ভীষ্মক প্ৰতিহত কৰিবলৈ তেন্তে দে যুদ্ধ কিন্তু ও ভীষ্মৰ লগত যুদ্ধ কৰা ও কাৰো শক্তি আতই অনন্তরে শুনো তার পাছত ভীষ্মই সেই অম্বালিকা অম্বিকা কি করিলে ও রথত তুলি তিনি কইনা গৃহে লই গইলা হে কত বেলির মূৰত পাছে আপন গৃহ পাইলা হে কত বেলিৰ মূৰত পাছে আৰু গৃহে গৈ সত্যাৱতীক মৰমেৰে আই এই কইনা তিনিজনী চোৱা আই মোৰ আহায়া গবাৰহি আই মোৰ চোৱা নয়ন ভৰি আই মই আনিছো কইনা তিনিজনী আয় কাশী ৰজাৰ জীয়াৰী বীর্য চিত্ৰাংগ দৰবাবে আনিছো কইনা তিনিজনী ও আই মোৰ চোৱা তুমি নয়ন ভৰি আয় কাশী ৰজাৰ জীয়াৰী সত্যাৱতী বোলে ভীষ্ম কি কৰ্ম কৰিলা ভীষ্ম দুজন পুৰুষৰ কাৰণে দুজন পুৰুষৰ বাবে তুমি তিনিজনী কইনা আনিছা বৰ বেয়া কৰ্ম কৰিছা ভীষ্ম শুনা এতিয়াও কোনো কথা নাই এই বিচিত্ৰ বীৰ্যৰ চিত্ৰাংগদৰ লগতে তোমাৰ বিয়া পাতি
আর কথা শুনি গঙ্গাপুত্র ক্রুধতজ আর মাহিমা কক্সাই ভীষ্ময় মাহিমা কক্সাই ভীষ্ময় আই ইয়া তুমি কি বলো কিসা মাত্রী তুমি কিয় পাহৰি গলাই যিদিনা মই তোমাৰ পিতৃগৃহতে সেই প্ৰকাণ্ড শিলৰ ওপৰত থিয় হৈ এই দেৱব্ৰত প্ৰতিজ্ঞা কৰিছিলো যে কোনোদিন ৰজা নহও আৰু কোনোদিন বিয়া নহও বুলি কিন্তু তুমি সেই প্ৰতিজ্ঞাৰ কথা কিয় পাহৰি গলা মাতৃ নীৰৱ কিয় ও কথা শুনি অম্বাদেৱী কান্দি বেলা গিলা ভীষ্মদেৱক চাই অম্বাই কৈ ভীষ্মদেৱক চাই অম্বাই ভীষ্ম গ্ৰহণ কৰিবই যদি নোৱাৰা কিয় হৰণ কৰি আনিছিলা শুনা যিহেতু তুমি মোক হাতত ধৰিছা এতিয়া তুমিয়েই মোক গ্ৰহণ কৰিব লাগিব মই কিন্তু আন কাৰোলৈ বিয়া নহওঁ ভীষ্ম কেতিয়াও নহওঁ কথা শুনি ভীষ্মদেৱে হাঁহি পেলা অম্বাদেৱীক চাই পাছে অম্বাদেৱীক চাই জীৱনত বিয়া মোৰ কদাপি নহয় রাখি বুঝিয়াই শুনা কৌমই জগতৰ যত নাৰী হবে মোৰ আই ও কথা শুনি অম্বাদেৱী কান্দিবে লাগিলা ভীষ্মদেৱক চাই পাছে তুমি মোক গ্ৰহণ নকৰিলা কোনো কথা নাই কিন্তু মই তোমাক শেষবাৰৰ কাৰণে এটা প্ৰশ্ন সুধিম